কটন কলেজ এলুমনাই ভৱনৰ প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী সভা সত্যেন্দ্ৰ শৰ্মাৰ প্ৰথমখন কেম্পাছ উপন্যাস এচি আৰু উড়ন্ত সময় উন্মোচন গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখিকা বন্দিতা ফুকনে মণিকোট প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন মূলতঃ অসম ইঞ্জিনিয়াৰিং কলেজৰ অভিজ্ঞতা আৰু স্মৃতি ৰোমন্থন কৰি লিখি উলিয়াইছে প্ৰাক্তন এছিয়ান তথা লেখক সত্যেন্দ্ৰ শৰ্মাই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বিনেশ কুমাৰ দাস জ্যেষ্ঠ আৰক্ষী অধীক্ষক চিত্তৰঞ্জন ওজা আৰু মণিকোট প্ৰকাশনৰ স্বত্বাধিকাৰীৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছিলে সেই আমাৰ দিনত আমি প্ৰি ইউনিভাৰ্চিটি এখন কলেজৰ পৰাই মই পাছ কৰিছিলোঁ কটন কলেজৰ পৰাই পাছ কৰি অসম ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰিলোঁ তাৰপিছত থাকিলোঁ আৰু ইঞ্জিনিয়াৰিং কলেজত আপোনাৰ পাছ কৰি ওলালোঁ চাকৰিত সোমালোঁ চাকৰি কৰিলোঁ চাকৰি শেষৰ ফালে বহুজনৰ মোৰ বিভিন্নজনৰ মানে লগ বন্ধুৱে এনেকুৱা কৈ থাকে যে আপুনি এখন এচিৰ ওপৰত কেম্পাছ নভেল এখন লিখক কাৰণ ইতিমধ্যে মই অকণমান পেপাৰে পত্ৰই অকণমান লিখা মেলা কাম আৰম্ভ কৰিছিলোঁ তাৰ ওপৰত ভিত্তি কৰি হয়তো তেখেতসকলে মোক প্ৰেৰণা যোগাইছিল যে এনেকৈ আপুনি এখন লিখক আৰু তেতিয়াই মই লাহে লাহে চেষ্টা কৰিলোঁ মোৰ যিখিনি আগৰ পুৰণা স্মৃতি আছিল স্মৃতিখিনি মই মনলৈ অনাৰ কাৰণে কিছুদিন ভাবিলোঁ তাৰপিছত কলেজলৈ ইঞ্জিনিয়াৰিং কলেজলৈ বহুবাৰ গ'লোঁ গৈ পেলাই তাতে তদানীন্তন প্ৰিন্সিপালক লগ কৰিলোঁ সমসাময়িক কিছু ষ্টুডেণ্টক লগ কৰিলোঁ লগ কৰি পেলাই মই যিমানখিনি পাৰোঁ অভিজ্ঞতা গোটাই তাৰপিছত গোটেইখিনি সামৰি সুতৰি উলিয়াওঁতে মোৰ প্ৰায় দুবছৰ সময় লাগিল আৰু দুবছৰৰ মূৰত আজি যেতিয়া এনেকৈ উন্মোচন কৰিবলৈ পাইছোঁ আপোনালোকক পাইছোঁ এইটো সঁচাকৈ মোৰ কাৰণে এটা স্মৰণীয় দিন বিষয়বিলাক মূলতঃ হোষ্টেল কেন্দ্ৰিক হোষ্টেল আৰু কলেজৰ কেন্দ্ৰিক আমি হোষ্টেলত আছিলোঁ বিশেষকৈ 6 নম্বৰ হোষ্টেলত আৰু আছে অসম ইঞ্জিনিয়াৰিং কলেজৰ লগত পাণবজাৰৰ এটা ওতঃপ্ৰোত সম্বন্ধ জালুকবাৰী ইউনিভাৰ্চিটিৰ এটা ওতঃপ্ৰোত সম্বন্ধ সেইবিলাক আছে কিছুমান হোষ্টেলবিলাকত কিছুমান থাকে ল'ৰা ছোৱালীৰ মাজত কিছুমান আপোনাৰ প্ৰেম হয় কিছুমান ল'ৰাবিলাকৰ কিছুমান বদভ্যাস অলপ খন্তেকীয়াভাৱে অস্থায়ীভাৱে কিছুমান বদভ্যাস গঢ় লয়